এইটো বেক পিঠিয়ে দেখুৱাই দিছোঁ। এইটো স্কুল ঘৰৰ ভিতৰতে মহটো বান্ধি ৰাখিছে বৰ্তমান। আৰু এয়া দেখা পাইছে এইটো হৈছে পুখুলিদাৰ মহটো। আৰু এতিয়া বৰ্তমান এই ঘাঁহ খুৱাই আছে আৰু এই ভাইটিটোৱে ঘাঁহখিনি খুৱাই আছে। এই ভাইটিটোৱে চৰাই মহটো। আৰু এতিয়া বৰ্তমান যিহেতু বৰষুণ হৈ আছে গতিকে এতিয়া স্কুল ঘৰৰ ভিতৰতে বান্ধি ঘাঁহ খুৱাই আছে বৰ্তমান। আৰু এই ভাইটি তুমি আছো ন? আৰু এই ভাইটিটোৱে চৰাই মহটো। আৰু চাওক এতিয়া মহটো অলপ ক্ষীণোৱা টাইপ হৈছে বাৰু আগতকৈ, আকৌ ঠিক হৈ যাব। আৰু মহটো অকণমান ক্ষীণোৱা গম পাইছোঁ, অলপ ক্ষীণাইছে। এয়া গাইজ এতিয়া যিটো গৰম মাৰিছে মানুহে থকা অসুবিধা আৰু মহৰটো এনেও গৰম বেছি, গতিকে মানে ডাবো ল'ব পৰা নাই তেনেকৈ, গতিকে ডাব ল'ব পৰা নাই আৰু গৰমৰ হেতুকে মহটো অলপ ক্ষীণাইছে। কিন্তু বাকী সকলোবিলাক ঠিকে আছে, পূৰা ষ্ট্ৰং হৈ আছে মহটো, দেখা পাইছে। আৰু চাই লওক মহটো অলপ চাৰিওফালে দেখুৱাই দিছোঁ মহটো। কলম হ'ব শিল হওক এই বালা মহটো দেখা গৈছে তাত তেল নাই। এতিয়া কোনো দুয়োটা নাই হলে মোক ফোন কৰিছে, আকৌ 200 টকা মই ফোনৰ পৰা মাৰি দিছো। আকৌ বাইক ৰৈ মাজতে কেইদিনমান 3 দিনৰ আগতে বৰষুণ পৰিছিলে, পইচা নাই। এতিয়া তাক কি কৈছে বাইক খেলি ঘাঁহবিলাক দেখা পাইছে, মৰিগাঁও চেম্পিয়নৰ ঘাঁহ। সেইবিলাক বহুত ঘাঁহ গোটাই থৈছে এতিয়া। এই চেম্পিয়নটো আৰু প্ৰথম মই কিনি আনি পেলাই ৰহমচাৰ লগত যুঁজিছো, 13 মিনিট যুঁজি ৰহমচা হাৰিছে। নন্দ ডেকাৰ লগত বঙালপা কটৰজাইত বহাগৰ 4 তাৰিখে যুঁজিছো, 17 মিনিট যুঁজি জিকিছে। এটা কথা চেম্পিয়ন বুলি কিয় কোৱা? আজিলৈ ক'তো হাৰা নাই কাৰণে চেম্পিয়ন বুলি কয়। নহয়, এইটো কথা আপোনাৰ মুখেদি জানিব বিচাৰিছো বাৰু। এনেইতো ৰাইজে জানে বাৰু। তো হাই এভৰিৱান, আৰবি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ পুখুলিদাৰ ঘৰলৈ আৰু পুখুলিদাৰ চেম্পিয়নটো দেখাবৰ কাৰণে আহিলোঁ। সকলোৱে বিচাৰি থাকে, কমেণ্টত জনাই আছিলে যে ইমান দিনে যে পুখুলিদাৰ মহটো দেখাব লাগে, আৰু সেয়েহে আজি আহিলোঁ পুখুলিদাৰ মহটো দেখাবৰ কাৰণে। মৰিগাঁও চেম্পিয়ন হয়, যিহেতু তেখেতৰ ঘৰ মৰি মুছলমান গাঁও হয়। মহটো এতিয়া তেখেতৰ ঘৰৰ পৰা অকণমান আঁতৰত আছিলে, এই স্কুল ঘৰটো দেখা পাইছে। আৰু গাইছে এয়া চাওক পুখুলিদাৰ আহিছে। দাদা আপুনি ক'ৰ পৰা আহিলে এতিয়া বৰ্তমান? মই স্কুলত পোৱালি থ'ব গৈছিলে ন? আপুনি স্কুলত কিবা কৰেও নেকি? নকৰে নেকি? আচ্ছা, মহটো আপুনি এইফালে হওক অকণমান, মহটো ৰাইজে চাই থাকিলে ভাল পায়। আৰু মৰিগাঁও চেম্পিয়ন বুলি ক'লে একদম বিখ্যাত, আৰু সকলোৱে মানে ভিডিঅ'টো কৈ আছিলে, কমেণ্ট জনাই যে মৰিগাঁও চেম্পিয়নৰ ভিডিঅ' লাগে। আৰু এতিয়া আহিছোঁ মৰিগাঁও চেম্পিয়ন ভিডিঅ'টো দেখাবৰ কাৰণে। চাওক এয়া মৰিগাঁও চেম্পিয়ন, আৰু এয়া হ'ল পুখুলিদা লগতে আছে। আৰু দাদা আপুনি মহটো পোহা কেইবছৰমান হ'ল? মই 2 বছৰ যায় 3 বছৰ হৈছে। 3 বছৰ হৈছে। ইয়াৰ আগতে মহ পুহিছিলে? মই ঢেৰ পুহিছোঁ। চিকাগুৰিৰ পৰা আনিছোঁ ৰক্ত বদলৈ। মাটি পৰ্বতত 2021ত মহৰ পোৱালিটো পাইছোঁ প্ৰথম পুৰস্কাৰ, কুকুৰা মাৰি জয়নাদালিৰ লগত। বহুত চাইকেল পাইছোঁ, বৰঙাবাৰীত পাইছোঁ, গছবাৰীত পাইছোঁ, বৈদ্যবৰীত পাইছোঁ, দমালত পাইছোঁ, আগৰ মহালত। আৰু দাদা এইটো মৰিগাঁও চেম্পিয়নক কিমান সৰুতে আনিছিলে? কিমান সৰু নহয়, আজি 3 বছৰ আগত আনিছোঁ। 3 বছৰ হৈছে। তেতিয়াতো ডাটা নাছিলে? ৰাতি উঠিল 3 বছৰ তেতিয়াই দাঁতি উঠিলে? এতিয়া তেতিয়াহ'লে দাঁতি উঠিলে পুৰা ধুমকলীয়া হৈ গ'ল। আৰু মহটো আপোনালোকে কেইবাৰ যুঁজাইছে এই চেম্পিয়নটো? আৰু প্ৰথম মই কিনি আনি পেলাই ৰহমচাৰ লগত যুঁজিছোঁ, 13 মিনিট যুঁজি ৰহমচা হাৰিছে। তাৰপিছত বাটু হাজৰিকা ধিং সোণাইগাঁও, তাৰ লগত 10 মিনিট 20 ছেকেণ্ড যুঁজি পেলাই কপাহেত জিকিছে। তাৰপিছত নন্দ ডেকাৰ লগত বঙালপা কটৰজাইত বহাগৰ 4 তাৰিখে যুঁজিছোঁ, 17 মিনিট যুঁজি জিকিছে। আজিলৈ হাৰা ৰাইজে দেখা নাই, তাক ৰাইজৰ আশীৰ্বাদ। হয়।
আৰু গোটেইকেইটা ফাৰ্ষ্ট পাইছে ফাৰ্ষ্ট কপাহেত ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ জালুকগুটিত ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আনন্দা ফাঁকি দি পেলাই কি লাভ আছে ইমান দিছে আচ্ছা এতিয়া সেইটোৱে ক'ব লাগে আৰু এটা কথা চেম্পিয়ন বুলি কিয় কোৱা আজিলৈ ক'তো হাৰা নাই কাৰণে চেম্পিয়ন বুলি কয় নহয় সেইটো কথা আপোনাৰ মুখেদি জানিব বিচাৰিছো বাৰু এনেতো ৰাইজে জানে বাৰু আৰু এয়া চাই লওক আৰু 2025 চনৰ যুঁজ আহি আছে ক'ত ক'ত লৈ যাব মহটো ৰাইজৰ আশীৰ্বাদ প্ৰথম আহতগুৰি যাব চাগে এই যোৱা বছৰ আহতগুৰি গৈছিল নেকি 24ত টিঙেআনিৰ লগত 16 মিনিট যুঁজি পেলাই জিকিছে ন তাতো ফাৰ্ষ্ট প্ৰাইজে লৈ আহিছে ছেকেণ্ড প্ৰাইজ ন সোণা ডেকা ফাৰ্ষ্ট প্ৰাইজ পাইছে সোণা ডেকা ফাৰ্ষ্ট প্ৰাইজ আৰু ঠিক আছে ধন্যবাদ থাকিল দাদা আপোনাক আকৌ লগ পাম 2025 চনতো আমি খেলপথাৰত পামেই নিশ্চয় ভালে কুশলে থাকিলে পাব আৰু মহটো ভালে কুশলে থাকক আমি সকলোৱে মহটো খেল আকৌ 2025 চনত আকৌ আমি সকলোৱে দেখা পাম গতিকে মহটো ভালে থাকিবৰ কাৰণে আমি হেৰি কৰিছোঁ আশীৰ্বাদ কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ থাকিলে ঠিক আছে বাৰু দাদা ধন্যবাদ তো গাইছ আজি ভিডিঅ'টো এইটোৱে আছিলে আপোনালোকে চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু যদি ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আহি আছো এটা নতুন ধামাকা ভিডিঅ' হতে চাই থাকিব আৰবি ব্লগছ